ৰেচন কাৰ্ডৰ হিতাধিকাৰী 52,000লৈ বৃদ্ধি পাব। যিসকল লোকে ৰেচন কাৰ্ড পাইছে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ অধীনত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। লগতে তেওঁলোকক আমি উজ্জ্বলা গেছৰো হিতাধিকাৰী কৰিম। তেতিয়া তেওঁলোকে 300 টকাকৈ প্ৰতি মাহত গেছৰ চিলিণ্ডাৰ আন লোকতকৈ সুলভ মূল্যত লাভ কৰিব। ভৱিষ্যতৰ দিনত অহা 2-3 বছৰৰ ভিতৰত আমি এই ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজন প্ৰধানমন্ত্ৰীৰ বীমা দুৰ্ঘটনা আৰু প্ৰধানমন্ত্ৰীৰ যিটো মৃত্যু ইঞ্চুৰেঞ্চ স্কিম আছে সুৰক্ষা যোজনা তাৰ আমি বিনামূলীয়া হিতাধিকাৰী কৰিব পাৰিম, যাতে প্ৰত্যেকটো পৰিয়ালত এটা সুৰক্ষা থাকে। পঞ্চমতে আমি অহা বছৰ অৰুণোদয় আঁচনিটো ৰিষ্ট্ৰাকচাৰ কৰিব খুজিছোঁ, যাতে প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালত লাহে লাহে আমি অৰুণোদয় আঁচনি দিব পাৰোঁ। তাৰমানে অসমত 52 লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে, 52 লাখ অৰুণোদয় একেবাৰে নহ'ব, কিন্তু 2-3 লাখকৈ যদি প্ৰতি বছৰে আমি হিতাধিকাৰী বঢ়াই যাওঁ তেতিয়াহ'লে 2026-27 চনত আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। ইয়াক কয় চেচুৰেশ্যন বুলি, তাৰমানে 100% আঁচনিৰ সফলতা এই দিশত এতিয়া আমি লাহে লাহে আগবাঢ়িম। এতিয়া ইলেকশ্যন কমিশ্যন দিল্লীৰ পৰা এখন লেটাৰ চৰ্চিত হৈছে যে 16 এপ্ৰিলৰ ভিতৰত ইলেকশ্যন হ'ব বুলি। এতিয়া আপোনালোক কিমান দূৰ সাজু? সাধাৰণতে অসমত যিটো পৰিৱেশ এইটোত আমি বহাগ বিহুৰ আগতে ইলেকশ্যন সমাপ্ত হয়। ময়ো নিৰ্বাচনী আয়োগক অনুৰোধ জনাম যাতে অসমৰ নিৰ্বাচন 14 এপ্ৰিলৰ আগতে সমাপ্ত হয়, কাৰণ তেতিয়া মানুহে বিহুটো ভালকৈ পালন কৰিব। আপোনালোক সাজু আছে মানে? আমাৰ অসুবিধা একো নাই, অসমতো বিশেষ অসুবিধা নাই। আৰু ভাৰততো মই ভাবোঁ যে এটা বিপুল বিজয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টী লাভ কৰিছে। স্যাৰ, লোকসভা নিৰ্বাচনৰ আগত অৰুণোদয় আঁচনি ধন বৃদ্ধি পাব নেকি? এই মুহূৰ্তত আমি সেইটো পৰিকল্পনা কৰা নাই। আমি অৰুণোদয় পলিটিক্সৰ লগত লিংক কৰা নাই, কিন্তু প্ৰত্যেক বছৰে অৰুণোদয়ত কিবা নহয় কিবা নতুনত্ব আহে। গতিকে এইবাৰৰ বাজেটতো ৰাইজে কিবা ডেফিনেটলি নতুনত্ব শুনিব পাব। কিন্তু আমি ইলেকশ্যন বুলি অৰুণোদয়ক একো নকৰোঁ, কাৰণ আমি হিতাধিকাৰীক বহুত বেছি ৰাজনীতিকৰণ কৰিব নোখোজোঁ। নিজস্ব নিয়মত এইবিলাক চলি থাকে। তথ্যভাৱে ছাৰ ৰাগা এতিয়া 5 ষ্টাৰ কণ্টেইনাৰ লৈ পেলাই ন্যায় যাত্ৰা কৰিছে। মই 2-3টা প্ৰশ্ন কংগ্ৰেছ দলক কৰিব খোজোঁ। সিদিনাখন বটদ্ৰৱাত সোমাবৰ কাৰণে তেওঁ